Hi guys, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আকৌ নতুনকৈ এটা ভিডিঅ' আৰম্ভ কৰিছো আৰু এতিয়া বাজিছে 1:30 পুৰা 1:30 বাজিলে মানে স্কুলৰ পৰা আহি পানি পাইছোইহে এটালৈকে যেহেতু স্কুল হয় আৰু ঘৰ পাই গৈছো। আফালে ভন্টি আহিছিলে একদম আজি বেলেগ দেশত বৰহবা আছে মানে নামঘৰত তাই বৰহবালৈ আহিছিলে আৰু এতিয়া আহি পানি কাপোৰ হলনে ফ্লা আকৌ এতিয়া নামঘৰৰ পৰা আহিছে ঠিকফালে আৰু এতিয়া হেনো বোলে ভন্টিক ফটো মাৰি দিব লাগে চাব দেই ফটো মাৰিবলৈ একদম পুৰা নামঘৰৰ পৰা আহিছে থাকিব চশমা ললো এতিয়া আৰু আজি ভাওনা আছে ৰাতিকে মানে সৰু ল'ৰা ছোৱালী ভাওনা আছে ভাওনা চাব যাবি নাই দেখাই থাকিম আৰু কি পাৰো চাই থাকিব ভিডিঅ'টো শেষলৈকে এইফালে নামঘৰৰ পৰা আহি গ'ল আৰু পুৰা একদম ঐ ভালকৈ মেল ক'ত বৰ কাপোৰ মেলিছ তই তেনেকৈ মেল খোৱাই নাইচোন চাদৰখন তাই মাৰ লগত গ'ল নামঘৰলৈ আৰু আহি পানি এতিয়া কাপোৰ মেলিবলৈ লগাইছোঁ মোৰ কাপোৰ পিন্ধি গৈছিলে দেই লেতেৰা কৰি দিনি বাৰু কাপোৰ আৰু এইফালে এতিয়া ৰাতি ভাওনা চাবৰ কাৰণে ওলাইছে সকলো কিন্তু বিশেষ কাৰণত মইহে যাব পৰা নাই আৰু এইফালে দেখিছেনে মানে সীতাক মই ধুনীয়াকৈ উলিয়াই দিলোঁ দেই একদম ধুনীয়াকৈ সজাই কৰি দিছোঁ আমাৰ ওচৰৰে মামা ছোৱালী হয় গাইজ আজি আছে নেক্সট ডে মানে কালি বৰসভা আছিলে ভাওনা আছিলে ভণ্টিহঁত গ'ল মানে মই নগ'লোঁ ভাওনা চাবলৈ বাৰু মই দিনতো বৰসভালৈ যোৱা নাছিলোঁ আৰু হাজবেণ্ডৰ ভণ্টিও আহিছে আৰু আমাৰ নিজৰ ভণ্টিও আহিছিলে হ'লে আৰু সিহঁতি গ'ল আৰু চাবলৈ আৰু আজি আমাৰ ভণ্টি গ'লগৈ আৰু হাজবেণ্ডৰ ভণ্টি এতিয়া যাব মানে মই স্কুলৰ পৰা আহিহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু বহুত একদম গৰম পৰিছে গম পানে পুৰা গোপগোপনি এটা মানে উঠি আছে বহুত গৰম পৰিছে আৰু সিহঁতি সেইকাৰণে একদম পিছবেলা যাব হাজবেণ্ডৰ ভণ্টি মানে থৈ আহিবগৈ আৰু ভাগিন এজনীও আছে অকণমানি দেখুৱাই নাই নহয় আপোনালোকক দেখাম ৰ'ব ভাগিনকো দেখাম চাই থাকিব আৰু ভিডিঅ'টো ভাগিনক দেখাম ৰ'ব প্ৰথমতে মই এই কাপোৰখিনি মানে ভৰাই লৈছোঁ ৰ'ব দেখাই আছোঁ অকণমানি ভাগিন এজনী আছে নে তোমাৰ চকু কোনটো কৈ দিয়া চকু মাৰি দিয়া চকুতে মাৰি দিয়াচোন চকুতে মাৰি দিয়া দাঁত চাওঁ নাক কোনটো নাকটো দেখাই দিয়া তোমাৰ নাক আৰু কাণখন চুলি বাবা চব জানি তোমাৰ নামটো কি কুটু কৈ দিয়া মা কৈ দিয়া মা পুটু কি কৰিছা হাঁহি যাওক বাই বাই কৈ দিয়া কাটা দি দিয়া বাই বাই কৈ দিয়া ঘৰলৈ যামগৈ আজি হয় দাঁতকেইটা দেখাই দিয়া দাঁত চাওঁ এইকেইটা দাঁত চকু মাৰি দিয়া কোন এজনী পুটু আৰু এই ছাগলী পোৱালিটোৰ লগত যে তাই কিমান খেলে গম পায়নে ছাগলী পোৱালিটো মানে এৰিয়ে নিদিয়ে একদম টিপা মাৰি ধৰি থাকে এৰি দিয়া বুলি কোৱা এইটো বেবে চা মোৰ মোবাইল কামুৰিছে মোৰ মোবাইল কামুৰিছে মৰম কৈ দিয়া অকণমানিজনীক দেখালোঁ আৰু এতিয়া তাই একদম শুই গ'ল মানে ঘৰলৈ যাব 5:30 6টামান বজাত থৈ আহিবগৈ আৰু বহুত যিহেতু গৰম পৰিছে যে আৰু টাউনৰ পৰা বাহিৰে মানে স্কুলৰ পৰা বাহিৰে টাউনলৈ গ'লোঁ যিহেতু আজি সিহঁতি যাবগৈ যে সেইটো কাৰণে মানে তাইৰ কাৰণে অকণমানি কিবা কিবি কেইটামান বস্তু আনিছিলোঁ আৰু তাই এতিয়া শুই গ'ল বাৰু আপোনালোকক দেখাম বোলক কিনো বস্তু আনিছিলোঁ অকণমানিজনীৰ কাৰণে বোলক দেখাওঁগৈ দেই এইফালে দেখিছেনে মানে গেঞ্জি আনিছোঁ দেই গৰমত পিন্ধিবৰ কাৰণে ঘৰত পিন্ধাবৰ কাৰণে এনেকুৱা গেঞ্জি আনিছিলোঁ 4টা আনিছিলোঁ হ'লে আৰু এইফালে এটা ফ্ৰকো লৈ আহিলোঁ হাত চুটি মানে আৰু 2টা ফ্ৰক আনিছোঁ এনেকুৱা এইকেইটা গেঞ্জি কাপোৰেই হয় মানে গৰমত আৰাম পাব আৰু পিন্ধাই ঘৰতে পিন্ধাব পাৰিব এনেকুৱা 2টা লৈ আহিলোঁ আৰু এইযোৰ আনিছোঁ ভণ্টিৰ কাৰণে এযোৰ চাদৰ মেখেলা দেই এইযোৰ খুলি মেলি নেদেখাওঁ আৰু এইফালে এইবোৰ গেঞ্জি এনেকৈ মানে আনি দিছোঁ সৰু সুৰা কেইটামান বস্তু আৰু এইটো যে দেখিছে এইটো আকৌ মানে বিয়া এখন আছে দেই মা বিয়া খাবলৈ যাব এই বিয়া তুলনি বিয়া এখন আছে গিফ্ট দিবৰ কাৰণে আনিছোঁ এখন আৰু এইফালে এটা ছাতি লৈ আহিছোঁ অকণমানি তাইৰ কাৰণে দেই সেইফালে টিকলিজনী শুই আছে
আৰু এইফালে 3টা মই গাৰু কভাৰ লৈ আহিছোঁ, মানে প্ৰয়োজন হৈ আছিল আৰু আনি থৈছোঁ। আকৌ এখন আনিছোঁ বেড কভাৰ, দেখিছেনে? মানে বেড কভাৰখন ভাল লাগিলে সেইকাৰণে লৈ আহিলোঁ।